আপোনালোকৰ মাজত আৰু এটা আপডেট লৈ আহিছোঁ। সব বন্ধুসকল আপোনালোকে ভিডিঅ'টো কোনো ধৰণে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। মই ষ্টেপ বাই ষ্টেপ আপোনালোকক ফুল প্ৰচেছ দেখাই দি আছোঁ। সব বন্ধুসকল আপোনালোকৰ ডিসেবিলিটি আইডি সব বন্ধুসকল UDID আপোনালোকে এইটো বনালে আপোনালোকৰ এই ফৰ্ম ফিলআপটো বনাই আপোনালোকে এইটো এপ্লাই কৰি ল'ব। সব বন্ধুসকল এই কাৰ্ডখন আপোনালোকে এপ্লাই কৰাৰ লগে লগে আপোনালোকৰ প্ৰতি মাহে 1500 টকাকৈ লাভ কৰিব। সব বন্ধুসকল গোটেই ভাৰতবৰ্ষৰ এই আঁচনিখন আৰম্ভ হৈছে। যিসকলে এতিয়ালৈকে এপ্লাই কৰা নাই আপোনালোকে সোনকালে এপ্লাই কৰি লওক। সব বন্ধুসকল আপোনালোকে মোৰ ভিডিঅ' ডিসক্ৰিপশ্যনত লিংকটো দি থাকিব, সেই লিংকত ক্লিক কৰি আপোনালোকে এই ৱেবছাইটলৈ আহিব পাৰিব। সব বন্ধুসকল আপোনালোকে ইয়াত দেখিবলৈ পাইছে ইনকুৱাৰী ডিসেবিলিটি আইডি। সব বন্ধুসকল আপোনালোকে ইয়াত দেখিবলৈ পাইছে ৰেজিষ্ট্ৰেশ্যন ফৰ্ম। আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব এই ভিডিঅ'টো সম্পূৰ্ণ চাই আপোনালোকে জানি লওক। প্ৰতি মাহে আপোনালোকে 1500 টকাকৈ লাভ কৰিব। সব বন্ধুসকল আপোনালোকে ইয়াত দেখিবলৈ পাইছে চয়েস লেংগুৱেজ। সব বন্ধুসকল আপোনালোকে যেটো লেংগুৱেজ আছে আপোনালোকে সেইটো সিলেক্ট কৰি ল'ব। ইয়াত দেখিবলৈ পাইছে বেংগলী, হিন্দী, আপোনালোকৰ যেটো হয় সেইটো আপোনালোকে সিলেক্ট কৰি ল'ব। সব বন্ধুসকল তাৰপিছত ইয়াত দেখিবলৈ পাইছে আপোনাৰ যেটো নাম হয় সেই নামটো আপোনালোকে ইয়াত এন্টাৰ কৰি দিব। মই মোৰ নামটো ইয়াত এন্টাৰ কৰি দিছোঁ। তাৰপিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে আপোনাৰ নামটো ইয়াত আহি পৰিব আৰু ইয়াত দেখিবলৈ পাইছে এপ্লিকেণ্ট ইজ অৰ ফাদাৰ নেম। সব বন্ধুসকল আপোনালোকৰ যেটো ফাদাৰ নেমছ আছে সেই ফাদাৰ নেমছটো আপোনালোকে ইয়াত এন্টাৰ কৰি দিব। তাৰপিছত আপোনালোকে ইয়াত দেখিলে এপ্লিকেণ্ট ইয়াৰ মাদাৰ নেম, আপোনালোকৰ মাদাৰ নেমটো ইয়াত দি দিব। তাৰপিছত ইয়াত দেখিবলৈ পাইছে আপোনালোকৰ মোবাইল নাম্বাৰ। আপোনালোকৰ মোবাইল নাম্বাৰ যেটো হয় সেই মোবাইল নাম্বাৰটো আপোনালোকৰ বাধ্যতামূলক হয়, সেই মোবাইল নাম্বাৰটো আপোনালোকে দিবই লাগিব। সব বন্ধুসকল যেটো মোবাইল আপোনালোকৰ সন্মুখতে আছে সেই মোবাইল নাম্বাৰটো আপোনালোকে দি দিব। আৰু ইয়াত দেখিবলৈ পাইছে ইমেইল আইডি, সেই ইমেইল আইডিটো আপোনালোকে দি দিব। আৰু ইয়াত দেখিবলৈ পাইছে ডেট অফ বাৰ্থ, সেই ডেট অফ বাৰ্থটো আপোনালোকে বহাই দিব। ইয়াত দেখিবলৈ পাইছে এই অপশ্যনত ক্লিক কৰি আপোনালোকে সেই ডেট অফ বাৰ্থখন আপোনালোকে সিলেক্ট কৰি ল'ব। সব বন্ধুসকল তাৰপিছত ইয়াত দেখিবলৈ পাইছে কেটাগৰী, আপোনালোকৰ কেটাগৰী যেটো হয় সেইটো আপোনালোকে দি দিব। ইয়াত দেখিবলৈ পাইছে কেটাগৰী জেনাৰেল না OBC না SC না ST, আপোনালোকৰ যেটো হয় সেইটো আপোনালোকে দি দিব। সব বন্ধুসকল তাৰপিছত ইয়াত দেখিবলৈ পাইছে আপোনালোকে ফিমেল না মেল কোনটো হয় আপোনালোকে সেইটো দি দিব। তাৰপিছত ইয়াত দেখিবলৈ পাইছে আপোনালোকৰ ব্লাড গ্ৰুপ, আপোনালোকৰ ব্লাড গ্ৰুপ যদি আছে তেনেহলে আপোনালোকে যদি জানে নিজৰ ব্লাড গ্ৰুপটো আপোনালোকে সেই ব্লাড গ্ৰুপটো দি দিব, আৰু যদি নাই নেদিলে হ'ব। সব বন্ধুসকল তাৰপিছত ইয়াত দেখিবলৈ পাইছে ৰিলেশ্যন, আপোনালোকে ৰিলেশ্যনটো দি দিব। ফাদাৰ হলে ফাদাৰ, মাদাৰ হলে মাদাৰ দি দিব। সব বন্ধুসকল তাৰপিছত ইয়াত দেখিবলৈ পাইছে নেম ইয়ৰ গাৰ্জেন। সব বন্ধুসকল সেই গাৰ্জেনৰ নামটো আপোনালোকে ইয়াত দি দিব। তাৰপিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে গাৰ্জেনৰ নামটো দি দিব। তাৰপিছত কন্টেক্ট নাম্বাৰটো ইয়াত দি দিব। তাৰপিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে ফটোগ্ৰাফ। সব বন্ধুসকল আপোনালোকৰ ফটোগ্ৰাফ এইটো সাইজ আপোনালোকৰ সেই ফটোগ্ৰাফটো আপোনালোকে ইয়াত দেখিবলৈ পাইছে অনলি JPG এণ্ড ইমেজ উইথ সাইজ 15 KB to 100 KB। সব বন্ধুসকল আপোনালোকৰ ফটোটো আপলোড কৰিব সেইটো 15 পৰা 100 KB হ'ব লাগিব। সব বন্ধুসকল তাৰপিছত আপোনালোকে এই ফটোটো একচেপ্ট কৰিব। ইয়াত দেখিবলৈ পাইছে আৰু সিগনেচাৰ থাম। সব বন্ধুসকল আপোনালোকৰ সিগনেচাৰ যেটো আছে সেই সিগনেচাৰটো আপোনালোকে ইয়াত আপলোড কৰিব পাৰিব। ইয়াত দেখিবলৈ পাইছে 3 KB to 30 KB। সব বন্ধুসকল 3 KB to 30 KB, এই 3 পৰা 30 KB লৈকে আপোনালোকে এই ফটোখন সিগনেচাৰটো আপলোড কৰিব লাগিব। সব বন্ধুসকল তাৰপিছত ইয়াত দেখিবলৈ পাইছে পাৰ্সোনাল ইনকাম এনাউন্স। সব বন্ধুসকল আপোনালোকৰ ইনকাম কিমান টকা আছে এটো দিলে হয় নদিলে হ'ব। সব বন্ধুসকল আপোনালোকৰ যেটো ইনকাম আছে সেই ইনকামটো আপোনালোকে সিলেক্ট কৰি ল'ব। আৰু ইয়াত দেখিবলৈ পাইছে আপোনালোকে সিলেক্ট হয় হায়াৰ কোৱালিফিকেশ্যন। সব বন্ধুসকল আপোনালোকৰ যেটো হয় সেইটো আপোনালোকে দি দিব। তাৰপিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে আপোনালোকৰ যেটো হয় এইবিলাক দিলে হয়। ইয়াত দেখিবলৈ পাইছে এমপ্লয়েড, আপোনালোকে এমপ্লয়েডটো হলে এমপ্লয়েড সিলেক্ট কৰিব আৰু আনএমপ্লয়েড হলে আনএমপ্লয়েডটো সিলেক্ট কৰিব। তাৰপিছত ইয়াত দেখিবলৈ পাইছে আপোনালোকে ইয়াত দেখিবলৈ পাইছে আইডেন্টি প্ৰুফ। সব বন্ধুসকল আপোনালোকৰ আইডেন্টি যেটো হয় সেইটো আপোনালোকে দি দিব। ইয়াত দেখিবলৈ পাইছে ইনকাম টেক্স, পেন কাৰ্ড, ভোটাৰ ID, ৰেশন কাৰ্ড, ড্ৰাইভিং লাইসেন্স, আৰু ইয়াত দেখিবলৈ পাইছে পাছপোৰ্ট, আধাৰ কাৰ্ড। সব বন্ধুসকল আপোনালোকৰ যেটো আছে সেইটো আপোনালোকে সিলেক্ট কৰি দিব। সব মই মোৰ আধাৰ কাৰ্ডটো সিলেক্ট কৰি দিছোঁ। তাৰপিছত আপোনালোকে যে আধাৰ কাৰ্ডটো সিলেক্ট কৰিলে ইয়াত দেখিবলৈ পাইছে আপলোড আইডেন্টি প্ৰুফ। সব বন্ধুসকল সেই আধাৰ কাৰ্ডখন আপোনালোকে ইয়াত চয়েস ফাইল এই অপশ্যনত ক্লিক কৰি আপোনালোকে ইয়াত দেখিবলৈ পাইছে কেমেৰা আৰু দেখিবলৈ পাইছে মিডিয়া পিকাৰ, আপোনালোকৰ গ্যালাৰীৰ পৰা আপোনালোকে ফটোটো আপলোড কৰিব পাৰিব। ইয়াত দেখিবলৈ পাইছে অনলি JPG
10 KB to 500 KB। সো বন্ধুসকল ইয়াৰ ভিতৰতে আপোনালোকৰ এই আধাৰ কাৰ্ডখন আপলোড কৰিব লাগিব। সো বন্ধুসকল তাৰপিছত ইয়াত দেখিবলৈ আছে আপোনালোকৰ আধাৰ কাৰ্ড নাম্বাৰটো আপোনালোকে ইয়াত এণ্টাৰ কৰি দিব। সো বন্ধুসকল আপোনালোকৰ আধাৰ কাৰ্ডটো ইয়াত এণ্টাৰ কৰি দিব। তাৰপিছত আপোনালোকে ইয়াত দেখিবলৈ আছে I agree to share other information with gov department। সো বন্ধুসকল ইয়াত আপোনালোকে টিক মাৰ্ক লগাই দিব। তাৰপিছত ইয়াত দেখিবলৈ আছে আপোনালোকে এড্ৰেছটো আপোনালোকে এইটো যেটো হয় আপোনালোকে এড্ৰেছটো দি দিব। আপোনালোকৰ সকলোকেইটা ইয়াত দেখিবলৈ পাইছে ড্ৰাইভিং লাইসেন্স, নেচুৰেল ডকুমেণ্টছ, এড্ৰেছ প্ৰুফ। আপোনালোকৰ যেটো ডকুমেণ্টছত আপোনাৰ এড্ৰেছখন আছে ফুল এড্ৰেছ, সেই ডকুমেণ্টছখন আপোনালোকে ইয়াত দি দিব। আপোনালোকে দিবলৈ আছে ইয়াতে ৰেচন কাৰ্ড দিলেও হ'ব, আধাৰ কাৰ্ড দিলেও হ'ব, আপোনালোকৰ যেটো আছে সেইটো আপোনালোকে দি দিব। তাৰপিছত আকৌ ইয়াত সেই ডকুমেণ্টছখিনি আপলোড কৰি ল'ব। আৰু ইয়াত দেখিবলৈ আছে এড্ৰেছ, আপোনালোকৰ ফুল এড্ৰেছটো ইয়াত আপোনালোকে দি দিব। সো বন্ধুসকল তাৰপিছত আপোনালোকৰ ষ্টেটটো আপোনালোকে সিলেক্ট কৰিব। তাৰপিছত ইয়াত দেখিবলৈ আছে ডিস্ট্ৰিক্ট, সেই ডিস্ট্ৰিক্টটো আপোনালোকে সিলেক্ট কৰি দিব। আপোনাৰ লগত যেটো ডিস্ট্ৰিক্ট হয় সেই ডিস্ট্ৰিক্টটো আপোনালোকে সিলেক্ট কৰি দিব। মই মোৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰি দিছোঁ। তাৰপিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে সিটি, আপোনালোকৰ সিটি যেটো হয় সেইটো আপোনালোকে সিলেক্ট কৰি ল'ব। তাৰপিছত ইয়াত দেখিবলৈ পাইছে আপোনালোকৰ ব্লকটো আপোনালোকে দি দিব। সো বন্ধুসকল আপোনালোকৰ ভিলেজ, সেই ভিলেজটো আপোনালোকে দিব। তাৰপিছত ইয়াত দেখিবলৈ আছে পিন কোড, আপোনালোকৰ পিন কোড যেটো আছে সেই পিন কোডটো আপোনালোকে দি দিব। সো বন্ধুসকল মই মোৰ পিন কোডটো বহাই দিছোঁ। তাৰপিছত আপোনালোকে ইয়াত দেখিবলৈ আছে ডিসেবিলিটি ডিটেইলছ। সো বন্ধুসকল ডিসেবিলিটি টাইপ আপোনালোকে এই অপশ্যনত ক্লিক কৰি আপোনালোকৰ ল মিছন হায়াৰ ইম্পৰ্টেণ্ট এইটো কোনটো হয় আপোনালোকে নিশ্চয় বুজিব পাইছে। এইটো আপোনালোকে পইচা ল মিছন কোনটো হয় আপোনালোকে এই আঁচনিখন হৈছে আপোনালোকৰ যদি কোনোবাই এনে বহি আছে যেনিবা এটা ঠেং কিবা হৈ আছে বা চকু কুম দেখে। সো বন্ধুসকল এনেধৰণৰভাৱে এই আঁচনিখন সো বন্ধুসকল যিসকলৰ এটা ঠেং নাই বা চকু কুম দেখে সেই সকলে এইখন ফৰ্ম ফিল আপ কৰি এই 15,000 মান্থলি টকাটো লাভ কৰিব। সো বন্ধুসকল আপোনালোকৰ যেটো হয় সেইটো আপোনালোকে সিলেক্ট কৰি দিব। তাৰপিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে এইটো আপোনালোকৰ কিহৰ পৰা এইটো হৈছে এক্সিডেণ্ট হ'লে এক্সিডেণ্ট কোন বিটেল হ'লে আপোনালোকে এইটো হয় কোনটো হয় আপোনালোকে যদি এক্সিডেণ্ট হয় এক্সিডেণ্টটো দি দিব। আপোনালোকৰ যেটো হয় সেইটো দি দিব। সো বন্ধুসকল ডিসেবল বাই ইয়োর বার্থ। সো বন্ধুসকল যদি আছে ইয়েস কৰি দিব, যদি নাই ন কৰি দিব। এইটো আপোনালোকৰ যেটো হয় সেইটো আপোনালোকে সিলেক্ট কৰি দিব। সো বন্ধুসকল আৰু এই দেখিবলৈ পাইছে ডু ইউ হ্যাভ ইয়াৰ ডিসেবিলিটি সার্টিফিকেট। সো বন্ধুসকল যদি আছে আপোনালোকে ইয়েস কৰি দিব আৰু যদি নাই তেনেহলে ন কৰি দিব। সো বন্ধুসকল তাৰপিছত ইয়াত দেখিবলৈ পাইছে আপোনালোকৰ হস্পিটালৰ নাম, এই আপোনালোকৰ হস্পিটালৰ যেটো নাম আছে সেইটো আপোনালোকে ইয়াত দি দিব। ইয়াত আহি পৰিছে আপোনালোকে কোনটো হস্পিটালে ইয়াত দেখিবলৈ আছে আপোনালোকৰ সেই হস্পিটালে এইটো দি দিব। তাৰপিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে ক্যাপচা। সো বন্ধুসকল এই ক্যাপচা কোডটো আপোনালোকে ইয়াত দেখিবলৈ আছে 1+6 যেটো হয় সেইটো ইয়াত আপোনালোকে এন্টাৰ কৰি দিব। আৰু আপোনালোকৰ ব্লেকো আহিব পাৰে, সেই ব্লেকটো আপোনালোকে ইয়াত সিলেক্ট কৰি দিব। সো বন্ধুসকল মই যেটো 1+6 আছে তেনেহলে 7 হ'ব, সেই 7টো মই ইয়াত এন্টাৰ কৰি দিছোঁ। তাৰপিছত আপোনালোকে ইয়াত দেখিছে ইয়াত আপোনালোকে টিক মাৰ্ক লগাই দিব। সো বন্ধুসকল টিক মাৰ্ক লগাই দেওয়াৰ পিছত তাৰপিছত এই সাবমিট অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। সো বন্ধুসকল সাবমিট কৰাৰ লগে লগে আপোনাৰ মোবাইল এটা নোটিফিকেশ্যন আহিব আৰু ইয়াত এটা আপোনালোকৰ আইডি নাম্বাৰ। সো বন্ধুসকল এতিয়া আপোনালোকৰ ফৰ্মটো সাবমিট হৈ গ'ল। এতিয়া আপোনালোকে কেনেকৈ চেক কৰিব বা কেনেকৈ জানিব পাৰিব যে এই মই এপ্লাই কৰিছোঁ সেইটো কেনেকৈ চেক কৰিম যে হৈছে না নাই আপোনালোকে কেনেকৈ চাব পাৰিব। সো বন্ধুসকল আৰু এই ওয়েবসাইটলৈ আপোনালোকে কেনেকৈ আহিব এই ভিডিওটো সম্পূৰ্ণ চাই থাকক, মই আপোনালোকক বুজাই দি আছোঁ। সো বন্ধুসকল আপোনালোকে যিকোনো এটা ক্ৰমত যায় আপোনালোকে সাৰ্চ কৰিব UDID। সো বন্ধুসকল এইটো সাৰ্চ কৰি আপোনালোকে এই অপশ্যনত আপোনালোকে দেখিবলৈ পাইছে UDID, এই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। সো বন্ধুসকল ক্লিক কৰি দেওয়াৰ লগে লগে আপোনালোকে এনেধৰণৰ ইণ্টাৰফেচ দেখিবলৈ পাব। সো বন্ধুসকল তাৰপিছত ইয়াত দেখিবলৈ পাইছে আপোনালোকে এপ্লাই নাও। সো বন্ধুসকল এই এপ্লাই নাও অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ফৰ্মটো খোল খাই যাব, আপোনালোকে এপ্লাই কৰিব পাৰিব। সো বন্ধুসকল মই ভিডিঅ' ডিসক্ৰিপশ্যনত লিংকটো দি থৈছোঁ, সেই লিংকত ক্লিক কৰি আপোনালোকে এই ওয়েবসাইটলৈ আহিব পাৰিব। সো বন্ধুসকল যেহেতু আপোনালোকে ফৰ্মখন সাবমিট কৰিছে, এই সাবমিট কৰাৰ পিছত আপোনালোকে সেই ট্ৰেক ষ্টেটাছটো আপোনালোকে কেনেকৈ চেক কৰিব ইয়াত দেখিবলৈ পাইছে ট্ৰেক ইয়োৰ এপ্লিকেশ্যন। সো বন্ধুসকল এই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া আপোনালোকে ক্লিক কৰি দিব তাৰপিছত ইয়াত দেখিবলৈ পাইছে UDID নাম্বাৰ। সো বন্ধুসকল আপোনালোকে নাম্বাৰৰ জৰিয়তে চেক কৰিব পাৰিব। ইয়াত দেখিবলৈ পাইছে মোবাইল নাম্বাৰ, সেই মোবাইল নাম্বাৰৰ জৰিয়তে আপোনালোকে চেক কৰিব পাৰিব।
আৰু ইয়াত দেখিলে হৈছে ইনৰলমেণ্ট নাম্বাৰ দি আপোনালোকে চেক কৰিব পাৰিব। তাৰপিছত ইয়াত দেখিলে হৈছে আধাৰ নাম্বাৰ, এই আধাৰ নাম্বাৰ দি আপোনালোকে চেক কৰিব পাৰিব। যেতিয়া আপোনালোকে আধাৰ নাম্বাৰত টাইপ কৰিব তাৰপিছত ইয়াত দেখিলে হৈছে আপোনাৰ আধাৰ নাম্বাৰটো ইয়াত এণ্টাৰ কৰি দিব। তাৰপিছত এণ্টাৰ কৰি দিয়াৰ পিছত আপোনালোকে ইয়াত দেখিলে হৈছে ছাবমিট, এই ছাবমিট অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ সেই ষ্টেটাছটো আপোনালোকে চেক কৰিব পাৰিব। চ' বন্ধুসকল, এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ' সবার আগতে আপোনাৰ মোবাইলৰ নটিফিকেশ্যন যোৱাৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। থেংক ইউ।